Hi friends, welcome to Digital Advice YouTube channel. আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছো যে যদি আপোনাৰ বা আপোনাৰ পৰিয়ালৰ যিকোনো এজন ব্যক্তিৰ নাম এতিয়ালৈকে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পৰা নাই, আপুনি কেনেকৈ অনলাইনৰ জৰিয়তে এই ভোটাৰজনৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব, আমি স্টেপ বাই স্টেপ আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে আমাৰ ভিডিঅ'টো কতো স্কিপ নকৰিব আৰু প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইলত বা কম্পিউটাৰত যিকোনো ব্ৰাউজাৰ ওপেন কৰক। তাৰপিছত সাৰ্চ বাৰত গৈ টাইপ কৰক NBSP, তাতে ক্লিক কৰক। তাৰপিছত এখন পেজ খুলি আহিব। আপোনালোকে আপোনাৰ পেজটো ডেস্কটপত অন কৰি দিয়ক। প্ৰথমতে ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ নাম্বাৰটো দিব লাগিব আৰু পাছৱৰ্ড দি পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। অলৰেডি মোৰ এই নাম্বাৰটো ৰেজিষ্ট্ৰেশ্যন কৰা আছে, সেইকাৰণে মই ওপেন কৰি দিছোঁ। আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰা থাকে তেতিয়াহ'লে ৰেজিষ্ট্ৰেশ্যন নকৰিলেও হ'ব, আৰু যদি ৰেজিষ্ট্ৰেশ্যন নকৰা থাকে তেতিয়াহ'লে আপোনালোকে এই তলতে ৰেজিষ্টাৰ এজ নিউ ইউজাৰ তাতে ক্লিক কৰি আপোনালোকে ৰেজিষ্টাৰ কৰি তাৰপিছত ভিতৰত সোমাব পাৰিব। তো মই আপোনালোকক দেখুৱাই আছোঁ বস্তুটো। লিখা আছে কেপচাটো ইয়াতে এণ্টাৰ কৰি দিওঁ। তাৰপিছত লগ ইন হোৱাৰ পিছত এতিয়া আৰু এখন পেজ খুলি আহিছে। এই পেজখনত লিখা আছে চাওক ফৰ্মছ, তাতে ক্লিক কৰক। ফৰ্মছত ক্লিক কৰি দিয়াৰ পিছত এখন পেজ খুলি আহিব। এয়া চাওক ফৰ্ম 6, তাতে ক্লিক কৰক। ফৰ্ম 6ত ক্লিক কৰি দিয়াৰ পিছত আৰু এখন পেজ খুলি আহিব। এয়া চাওক এখন পেজ খুলি আহিছে। ইয়াতে লিখা চাওক সিলেক্ট ভাষা কা চয়ন কৰে। যদি আপুনি হিন্দী কৰে তেতিয়াহ'লে হিন্দী, নহ'লে ইংলিছত যদি কৰে ইংলিছ। তো ইংলিছটো আপোনালোকে বাছনি কৰি দিয়ক। তো ইংলিছটো বাছনি কৰি দিয়াৰ পিছত পেজখন আকৌ খুলি আহিব। ইয়াতে চাওক লিখা আছে এপ্লিকেশ্যন ফৰ ইনক্লুজ অফ নেম ইলেকশ্যন ৰুল অফ ফাৰ্ষ্ট ভোটাৰ অৰ শিফটিং ফৰ ওৱান কনষ্টিটিউৱেণ্টি ইন আদাৰ কনষ্টিটুৱেঞ্চি টু আদাৰ ইয়াতে ষ্টেট। যিজন ব্যক্তিৰ নাম আপোনালোকে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব বা ভোটাৰৰ নামটো অন্তৰ্ভুক্ত কৰিব, এই ব্যক্তিজন যিটো ষ্টেটত আছে এই ষ্টেটৰ নামটো আপোনালোকে ইয়াতে চিলেক্ট কৰি দিয়ক। বহুতকেইটা ষ্টেটৰ নাম আছে, এই ষ্টেটকেইটা আপোনালোকে চিলেক্ট কৰি দিয়ক। ইয়াতে মই এক্সাম্পল হিচাপত আছাম চিলেক্ট কৰি দিছোঁ। ইয়াতে লিখা আছে ডিষ্ট্ৰিক্ট, এই ব্যক্তিজন যিটো ডিষ্ট্ৰিক্টত আছে এই ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি দিয়ক। মই এক্সাম্পল হিচাপত তাত দিছোঁ কাছাৰ ডিষ্ট্ৰিক্ট। ইয়াতে লিখা আছে এছেম্বলি যিটো সমষ্টি হয়, সমষ্টিটোৰ নাম আপোনালোকে ইয়াতে চিলেক্ট কৰি দিয়ক। সমষ্টিটোৰ নাম চিলেক্ট কৰি দিয়াৰ পিছত লিখা আহিছে চাওক, ইয়াতে লিখা আছে নেম, যিজন ব্যক্তিৰ নাম আপোনালোকে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব এই ব্যক্তিজনৰ নাম ইয়াতে এণ্টাৰ কৰক বা নামটো ইয়াতে লিখি দিয়ক। তাৰপিছত লিখা আছে ব্যক্তিজনৰ চাৰনেম থাকিলে ইয়াতে চাৰনেমটো আপোনালোকে লিখি দিয়ক। তাৰপিছত লিখা আছে নেম অফ ৰিলেটিভ অফ এপ্লিকেণ্ট, এই যিজন মানুহৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে বা ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰিছে, এই মানুহজনৰ ৰিলেটিভ থকা এজন ব্যক্তিৰ নাম ইয়াতে লিখক। তাৰপিছত এই মানুহজনৰ চাৰনেমটো ইয়াতে লিখি লওক। তাৰপিছত লিখা আছে টাইপ অফ ৰিলেশ্যন, যিজন ব্যক্তিৰ নাম আপোনালোকে এই ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে এই ব্যক্তিজনৰ ইয়াতে এই ৰিলেশ্যনটো ইয়াতে লিখি লওক। যদি ফাদাৰ হয় ফাদাৰ, মাদাৰ হ'লে মাদাৰ, হাজবেণ্ড হ'লে হাজবেণ্ড, ৱাইফ হ'লে ৱাইফ, এইটো আপোনালোকে বাছনি কৰি দিব। তাৰপিছত লিখা আছে চাওক, এইটো লিখিব নালাগে, এইজ অন 1 জানুৱাৰী অফ কাৰেণ্ট কেলেণ্ডাৰ ইয়াৰ, এইটো লিখিব নালাগে। আপোনালোকে চিধা ডেট অফ বাৰ্থত আহি যাওক। ডেট অফ বাৰ্থ আপোনালোকে যিজন ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰিব এই ব্যক্তিজনৰ ডেট অফ বাৰ্থটো ইয়াতে এণ্টাৰ কৰি দিব। তাৰপিছত এই মানুহজনৰ বা এই ব্যক্তিজনৰ জেণ্ডাৰ যিটো আছে, জেণ্ডাৰ মেইল হ'লে মেইল, ফিমেইল হ'লে ফিমেইল আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত লিখা আছে পোষ্টেল এড্ৰেছ হোৱাৰ এপ্লিকাণ্ট ইজ অৰ্ডিনেৰী ৰেচিডেণ্ট, সেই মানুহজনৰ এড্ৰেছবিলাক ইয়াতে লিখি দিয়ক। আছাম, কাছাৰ, এইবিলাকতো আগতে মই চিলেক্ট কৰি দিছোঁ, এনেকৈ চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পিছত ইয়াতে আহি যাব এই মানুহজনৰ হাউচ নাম্বাৰটো ইয়াতে ক্লিক কৰি দিব। তাৰপিছত ষ্টেট, এৰিয়া, লোকেলিটি, এই এৰিয়াটো ইয়াতে এণ্টাৰ কৰি দিব বা লিখি দিব। লিখা আছে টাউন ভিলেজ, এই মানুহজনৰ ভিলেজৰ নাম ইয়াতে লিখি দিব।
পোষ্ট অফিচ, এই পোষ্ট অফিচটো ইয়াতে এণ্টাৰ কৰি দিব। মানুহজনৰ পোষ্ট অফিচ কোনটো পোষ্ট অফিচৰ জৰিয়তে মানুহজন আছে, এই পোষ্ট অফিচৰ নাম ইয়াতে লিখি দিব। পিনক'ডটো লিখি দিব, ইয়াতে লিখা আছে পিনক'ডটো এই ঘৰখনত বহুৱাই দিব। হাউচ নম্বৰটো ইয়াত চাওক, যদি ওপৰৰ কেইটা একে হয় তেন্তে পাৰ্মানেণ্ট এড্ৰেছ অফ এপ্লিকেণ্ট ছেইম এজ, ইয়াতে এনেকুৱা এটা টিকমাৰ্ক লগাই দিব, একেবাৰে ছেইম হৈ যাব। তাৰপিছত আৰু অলপ স্ক্ৰল ডাউন কৰক, ইয়াতে লিখা আছে ফেমিলি নাইবাৰ এপিক নং। এই যিজন মানুহৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে, যিজন পৰিয়ালত তেওঁ অন্তৰ্ভুক্ত হৈ আছে, এইটো পৰিয়ালত থকা এজন ব্যক্তিৰ DTK নাম্বাৰ অৰ্থাৎ ভোটাৰ আইডিৰ এপিক নাম্বাৰটো ইয়াতে এণ্টাৰ কৰি দিব এই খালী ঘৰটোত। তাৰপিছত অলপ স্ক্ৰল ডাউন কৰক, ইয়াতে লিখা চাওক ইমেইল আইডি অপশ্যনেল, থাকিলেও দিব পাৰে, নাথাকিলেও নাই। মোবাইল নম্বৰটো হৈছে অপশ্যনেল, থাকিলে দিব, নাথাকিলে নাই। ইয়াতে লিখা আছে আপলোড ছাপৰ্টিং ডকুমেণ্ট, ছাপৰ্ট টু ফৰ্মেট JPG, PNG, BMP, JPG max 2 MB। আপোনালোকে এই মানুহজনৰ ফটোগ্ৰাফ দিব লাগিব, ফটোগ্ৰাফ আছে, এজ প্ৰুফ আছে, এড্ৰেছ প্ৰুফ আছে, যিবিলাক ডকুমেণ্টছ দিব কিন্তু 2 MBৰ ভিতৰত হ'ব লাগিব। আহক মই দেখুৱাই আছোঁ ইয়াৰ ফটোগ্ৰাফ। চুজ ফাইল কৰি পেলাই আপোনালোকে এটা ফটোগ্ৰাফ এই ব্যক্তিজনৰ দি দিব, যিজন ব্যক্তিৰ আপোনালোকে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি আছে এই ব্যক্তিজনৰ। ইয়াতে লিখা আছে এজ প্ৰুফ, এই ব্যক্তিজনৰ এটা এজ প্ৰুফ দি দিব, ইয়াতে চুজ ফাইল কৰি পেলাই ভিতৰৰ পৰা আনি দি দিব। এড্ৰেছ প্ৰুফ, এই ব্যক্তিজনৰ এড্ৰেছ প্ৰুফটো দি দিব। এজ প্ৰুফ যিটো দিয়ে আপোনালোকে এই ডকুমেণ্টছটো ইয়াতে চিলেক্ট কৰি দিব, যিটো ডকুমেণ্টছ আপোনালোকে দিয়ে, যিটো এজ প্ৰুফ দিয়ে আপোনালোকে এইটো ইয়াত চিলেক্ট কৰি দিব। বাৰ্থ চাৰ্টিফিকেট হ'লে বাৰ্থ চাৰ্টিফিকেট, ইণ্ডিয়ান পাছপোৰ্ট হ'লে পাছপোৰ্ট, পান কাৰ্ড হ'লে পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ হ'লে ড্ৰাইভিং লাইচেঞ্চ। এই এড্ৰেছ প্ৰুফৰ ইয়াতে ছেইম এনেকৈ দি দিব, যিটো ডকুমেণ্টছ আপোনালোকে দিয়ে, এইটো ডকুমেণ্টছ ৰেচন কাৰ্ড আছে, ৱাটাৰ বিল আছে, ৰেণ্ট এগ্ৰিমেণ্ট আছে, টেলিফোন বিল আছে, যিটো আছে সেইটো দি দিব। তাৰপিছত লিখা আছে চাওক ভিলেজ, আকৌ ইয়াতে ভিলেজৰ নামটো লিখি দিব, মানুহজনৰ ভিলেজ নামটো। ইয়াতে লিখা চিলেক্ট ষ্টেটটো আকৌ চিলেক্ট কৰি দিব, ডিষ্ট্ৰিক্টটো আকৌ চিলেক্ট কৰিব। তাৰপিছত লিখা আছে চাওক, ইয়াতে অলপ স্ক্ৰল ডাউন কৰক, ইয়াতে লিখা আছে আই এম অৰ্ডিনাৰী ৰেচিডেণ্ট এট দ্য এড্ৰেছ গিভেন এট এবভ চিন্স ডেট। এই ব্যক্তিজন কেইদিনমানৰ পৰা, কিমান দিনৰ পৰা এই জেগাত বসবাস কৰি আছে। যদি জন্মৰ পৰা হয় তেতিয়াহ'লে জন্মৰ ডেটটো ইয়াতে এণ্টাৰ কৰি দিব। চাওক অলপ স্ক্ৰল ডাউন কৰক, ইয়াতে লিখা আছে প্লেচৰ নামটো ইয়াতে এণ্টাৰ কৰি দিব। ডেটটো আছে, ডেটটো অট'মেটিক আহি যাব, ডেটত আপোনাৰ এপ্লিকেশ্যন কৰা হ'ব, এইটো ডেটত লিখা আছে কেপচা, ইয়াতে কেপচা কোডটো বহুৱাই দি আপোনালোকে প্ৰিভিউ এণ্ড ছাবমিটত ক্লিক কৰি দিব। প্ৰিভিউ এণ্ড ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে এখন পেজ আহিব, এই পেজখন প্ৰিণ্ট কৰি আপোনালোকে বিয়লক চমজাই দিব। তাৰপিছত আৰু এখন পেজ আপোনালোকে ৰেফাৰেঞ্চ কোড দি পেলাই আহিব, এইখন পেজো আপোনালোকে ছেভ কৰি ৰাখিব পাৰে। তো এনেকৈ আপোনালোকে আপোনালোকৰ বা আপোনাৰ পৰিয়ালৰ যিকোনো এজন ব্যক্তিৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰিব। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব। যদি এতিয়ালৈকে আপোনালোকে মোৰ ডিজিটেল এডভাইচ নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই বস্তুবিলাক ঘৰতে বহি এপ্লাই কৰিব পাৰে। তো আজিৰ ভিডিঅ'টো আছিল ইমানেই, ধন্যবাদ।